Hey guys, কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো বহুতে মোক কমেন্ট কৰিছিল অগ্নিবীৰ যোনটো ফিজিক্যাল হ'ব ফিজিক্যালৰ দিনাখনি কি ডকুমেন্ট লৈ যাম তাৰ ওপৰত এটা ভিডিও এটা বনা তো আজি মই তোমালোকক একদম ভালদৰে বুজাই দিম এইবোৰ ডকুমেন্ট তোমালোকে লৈ যাবা ঠিক আছে আৰু তোমালোক সকলোকে ধন্যবাদ মোক ইমান সাপোৰ্ট কৰাৰ বাবে আৰু এনেকৈ ইনফৰ্মেটিভ ভিডিওবোৰ চাবৰ বাবে যোনে মোৰ চেনেলটোত প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশনটো অন কৰি ৰাখিবা যাতে মোৰ ধৰণৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিও তোমালোকে চাব পাৰা কাৰণ মোৰ যোনবোৰ সমস্যা হৈছিল যাতে সেইবোৰ তোমালোকৰ নহওক যাতে ফিজিক্যালৰ দিনাখনি কি ডকুমেন্ট লগা হওক বা অন্যান্য যোনবোৰ ইনফৰ্মেটিভ ভিডিও তোমালোকৰ যোনবোৰ প্ৰবলেম মোৰ হৈছিল যাতে সেইবোৰ প্ৰবলেম তোমালোকৰ নহওক সেইকাৰণে মই ইনফৰ্মেটিভ ভিডিওবোৰ দি যাওঁ ঠিক আছে তো আজি তোমালোকক মই কম যে তোমালোকে যোনটো তোমালোকৰ ফিজিক্যাল হ'ব তোমালোকৰ এক্সাম খতম হোৱা নাই কিন্তু যোনবোৰ এক্সাম ষ্টাৰ্ট হৈ গৈছে তেওঁলোকেতো ফিজিক্যালৰ বাবে প্ৰস্তুতি চলাই দিছে ঠিক আছে তো যোনসকল মানে ফিজিক্যালৰ বাবে ভাবিছা যে হয় মোৰ নাম আহিব বুলি আৰু যোনে মানে ফিজিক্যালৰ বাবে প্ৰস্তুতি ষ্টাৰ্ট কৰি দিছা তো তেওঁলোকক মই কৈছো যে চোৱা ফিজিক্যালৰ দিনাখনি যোনবোৰ ইম্পৰ্টেন্ট ডকুমেন্ট তোমালোকৰ অফিচিয়েল নটিফিকেশনত দিয়া আছে সেইবোৰ তোমালোকে প্ৰতিবোৰ ডকুমেন্টে লৈ যাবা যদি কিবা এটা ডকুমেন্ট তোমালোকে নিনিয়া পিছত দি দিলে হ'ব কিন্তু যদি কিছুমান সব মানুহ একে নাথাকে ন কিছুমান অফিচাৰ যদি বেলেগ থাকে তোমালোকক মানে ডিসিপ্লিনটো বেয়া বুলি কৈ তোমালোকক মানে ৰানিঙৰ পৰা উলিয়াই দিব সেইটো তোমালোক হেতি বল চান্স বিচাৰি থাকে যদি এই চান্স পাব তোমালোকক উলিয়াই দিব তো এনেকুৱা এটা ভুল কাম নকৰিবা যাতে তুমি ইমান কষ্ট কৰি এক্সাম দিয়াৰ ফলত যাতে ফিজিক্যালৰ দিনাখনি ওলাই আহিবলগীয়া হয় তেনেকুৱা কোনো ধৰণৰ ভুল নকৰিবা সেইকাৰণে তো তোমালোকে এনেকুৱা ভুল নকৰিবা যাতে তোমালোকে ফিজিক্যালৰ দিনাখনি ওলাই যাবলগীয়া হয় তো মই এফালৰ পৰা কৈ দিম তোমালোকক যোনবোৰ অফিচিয়েল নটিছত আছে যে তোমালোকে কি ডকুমেন্ট লৈ যাব আৰু সেইবোৰ ডকুমেন্ট যদি তোমালোকৰ হাতত এতিয়াও নাই এতিয়াও সময় আছে তোমালোকে ফিজিক্যালৰ লগতে তোমালোকে ডকুমেন্টখিনিও উলিয়াই ৰখা এতিয়া পায় নহলে পিছত বহুত অসুবিধা হ'ব ঠিক আছে ফাৰ্স্টলি তোমালোকৰ যোনখন আধাৰ কাৰ্ড সেইখন তোমালোকৰ অৰিজিনেল আধাৰ কাৰ্ডখন লাগিবই আৰু তোমালোকৰ যোনটো ফোন নাম্বাৰ সেইখন তোমালোকৰ যোনখন আধাৰ কাৰ্ড চলাই আছে আৰু মানে আধাৰ কাৰ্ড তোমাৰ গুৰিত আছে আৰু যোনটো তোমালোকে মোবাইল নাম্বাৰ চলাই আছে সেই মোবাইল নাম্বাৰটো লিংক থাকিব লাগিব যাতে তোমালোকৰ ই ভেৰিফাইড যোনখন গুগলৰ পৰা উলিয়াই সেইখন তেওঁলোকক দেখুৱাবলগীয়াও হ'ব পাৰে ঠিক আছে সেকেন্ডলি তোমালোকৰ পিআৰসি বা ডমিসাইল কম্পালসৰি লাগিব তোমালোকৰ যিমানবোৰ ডকুমেন্ট আৰ্মিত তোমালোকৰ যোনবোৰ ভেৰিফিকেশন হ'ব গোটেইখিনি ডকুমেন্ট তোমালোকৰ পিআৰসি খনৰ মতে হ'ব ঠিক আছে তোমালোকৰ যিমানখিনি ডকুমেন্ট যিমানে মানে ভেৰিফিকেশন হ'ব তোমালোকৰ সব মানে পিআৰসি যোনখন তোমালোকৰ পিআৰসি বুলি কয় পিআৰসি খনৰ মতে তোমালোকৰ হ'ব ঠিক আছে সেইকাৰণে তোমালোকক মই বাৰে কৈ আছো যে তোমালোকে ভালদৰে প্ৰস্তুতি চলাই থকা নহলে পিছত বহুত অসুবিধা হ'ব কাৰণ এই কাৰণেই মই তোমালোকক বাৰে কৈ আছো যদি তোমালোকে এইবোৰ ডকুমেন্ট মানে এতিয়াই বনাই নোলোৱা পিছত বহুত মানে বনাবলৈ দিগদাৰ হ'ব সেইকাৰণে তোমালোকে এতিয়াই ডকুমেন্টবোৰ বনাই থোৱা তোমালোকৰ পিআৰসি বা ডমিসাইল কোনোবা এখন তোমালোকৰ ডকুমেন্ট হ'লেই হ'ল ঠিক আছে আৰু সেকেন্ডলি তোমালোকৰ যোনখন বাৰ্থ সাৰ্টিফিকেটো লাগিব আৰু তোমালোকৰ ভোটাৰ কাৰ্ড পান কাৰ্ডো লাগিবই ঠিক আছে আৰু যোনবোৰ স্কুলীয়া ডকুমেন্ট সেইবোৰ যদি কিবা স্পেলিং ভুল হৈ আছে পিছত তোমালোকে সেইবোৰ শুধৰাই ল'ব পাৰিবা কিন্তু মা দাদাৰ যোনবোৰ আধাৰ কাৰ্ড সেইবোৰ লগত ৰাখিবা আৰু ফেমিলি যোনবোৰ ডকুমেন্ট সেইবোৰ কেতিয়াও নেহেৰুৱাবা ঠিক আছে যেতিয়া তোমালোকৰ ফেমিলি ফটোগ্ৰাফ একেবাৰে লাষ্টত ফাইনেল মেইল লিষ্টত নাম হোৱাৰ পিছত মানে এখন ফেমিলি ফটোগ্ৰাফ দিবলগীয়া হয় ফেমিলি ফটোগ্ৰাফ তাত তোমালোকৰ মা দেউতাৰ বা তোমালোকৰ সিষ্টাৰ যদি আছে বা ব্ৰাদাৰ যদি আছে তেওঁলোকৰ মানে আধাৰ কাৰ্ড মানে মেক্সিমাম কম্পালসৰি মানে লাগে ঠিক আছে মেইনলি তোমালোকৰ আধাৰ কাৰ্ড সেইবোৰ কেতিয়াও নাপাহৰিবা আৰু যোনবোৰ তোমালোকৰ পুলিচ ভেৰিফিকেশন তোমালোকে আগতেই গম পাই যাবা পুলিচ ভেৰিফিকেশন তোমালোকে নিজৰ থানাত কৰি নিব লাগিব আজিকালি অনলাইন সিস্টেমে হয় তোমালোকে থানালৈ যদি নোযোৱা তোমালোকে যোনটো মানে এনেকুৱা সিএসসি যোনবোৰ মানে কম্পিউটাৰ যোনবোৰ দোকান থাকে তাত গৈ তোমালোকে পুলিচ ভেৰিফিকেশন কৰি ল'ব পাৰিবা খালি নিজৰ ডিস্ট্ৰিক্টৰ নিজৰ সিটিৰ অন্তৰ্গত হ'ব লাগিব ঠিক আছে আৰু তোমালোকে যোনবোৰ তোমালোকৰ ক্যাৰেক্টাৰ সাৰ্টিফিকেট যোনটো ক্যাৰেক্টাৰ সাৰ্টিফিকেট দুখন থাকে এখন তোমালোকে গামবুৱাছৰ পৰা উলিয়াব লাগিব এখন তোমালোকৰ স্কুল বা কলেজৰ হেড প্ৰিন্সিপালৰ গৈ পৰা উলিয়াব লাগিব যোনখন তোমাৰ অবিবাহিত আৰু আনমেড সাৰ্টিফিকেট আৰু যোনখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট তোমালোকৰ গামবুৱাছত পাই যাবা ঠিক আছে আৰু যোনখন তোমাৰ স্কুল ক্যাৰেক্টাৰ সাৰ্টিফিকেট এখন তুমি স্কুলৰ হেডমাষ্টাৰ গ'লে তোমালোকে পাই যাবা ঠিক আছে আৰু মেইনলি তোমালোকৰ যোনবোৰ ফটো ঠিক আছে ফটো তোমালোকে উলিয়াই থবা পাছপোৰ্ট সাইজ ফটো তাৰ লগত লৈ যাবা মানে অল ডকুমেন্ট যিনখিনি অফিচিয়েল নটিফিকেশন উল্লেখ আছে প্ৰতিবোৰ ডকুমেন্টে লৈ যাবা যদি এনসিসি এপ্লাই কৰোতে বি সাৰ্টিফিকেট যদি আছিল তোমালোকৰ বি সাৰ্টিফিকেট যদি দিছিলা বি সাৰ্টিফিকেটখন লৈ যাবা আৰু যদি সি সাৰ্টিফিকেট এপ্লাই কৰোতে সি সাৰ্টিফিকেট আছে বুলি দিছিলা সি সাৰ্টিফিকেট লৈ যাবা যাৰ এনসিসি আছে মানে যিমান ডকুমেন্ট নটিফিকেশনত উল্লেখ আছে সেইবোৰ প্ৰতিবোৰ ডকুমেন্টে লৈ যাবা মানে কোনো এটা ডকুমেন্ট তোমালোকে নেৰিবা যাতে তোমালোকৰ পিছত কোনো ধৰণৰ অসুবিধা নহয় আৰু তোমালোকৰ স্কুলৰ যোনবোৰ ডকুমেন্ট স্কুলীয়া ডকুমেন্ট যিমান আছে মেইনলি ইম্পৰ্টেন্ট তোমালোকৰ যোনখন মাৰ্কশিট লৈ যাবা তাত তোমালোকৰ যোনখন মাৰ্কশিট এখন তোমালোকৰ অফিচিয়েল যোনটো মানে তাত কম্পিউটাৰত মানে এখন চাই মানে যে তোমালোকৰ মাৰ্কশিটখন অৰিজিনেল হয় নে নহয় তুমি অসমৰ হয় নে নহয় সেইবোৰ চাই মানে ঠিক আছে তোমালোকৰ যোনবোৰ যিমান ডকুমেন্ট আছে প্ৰতিবোৰ ডকুমেন্টে লৈ যাবা যিমান মানে অফিচিয়েল নটিফিকেশন উল্লেখ আছে নহলে পিছত তোমালোকে সেইখানি ওলাই যোৱাৰ চান্স থাকে ইমান পৰাপক্ষত নলিয়াই কিন্তু কিছুমান মানুহ একেই নাথাকে ন প্ৰতি বছৰ চেঞ্জ হৈ থাকে তো উলিয়াই দিয়াৰ চান্স থাকে তো বহুত ইম্পৰ্টেন্ট ভিডিও হয় ফিজিক্যালৰ লগতে
ডকুমেণ্টখিনি বনাই থ'বা ঠিক আছে নহ'লে পিছত বহুত দিগদাৰ হ'ব আৰু যিমান পাৰা ভিডিঅ'টো লগাবলৈ শ্বেয়াৰ এটা কৰি দিবা এইটো ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে তো সকলোকে ধন্যবাদ কিপ ছাপৰ্টিং